हेलो फ्रेंड्स आशा करो আপোনালোক সকলো ভালে আছে আপোনালোকে বাৰু এইটো ৰেচিপি কেতিয়াবা ট্ৰাই কৰি চাইছেনে কমেন্ট সেকশনত জনাবচোন দেই ৰেচিপি বুলি ক'বলৈ গ'লে কেতিয়াবা হেলদি ৰেচিপি বনায়ও বহুত ভাল লাগে হেহে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো যিমানে দেখিবলৈ আসলতে গৰ্জিয়াছ টাইপৰ নিচিনা হৈছে গৰ্জিয়াছ মানে মই আপোনালোকক হেতু বুজোৱা নাই ধৰক ডেকোৰেশন টাইপৰ নিচিনা হৈছে কিন্তু বহুতে আসলে সিম্পল ঘৰত যিকিটা বস্তু এভেইলেবল আছে তেনেকৈ আপোনালোকে বনাব পাৰে যদি ঘৰত চিয়া সিডছ নাই আপোনালোকে স্কিপ কৰিব পাৰে যেহেতু চিয়া সিডছ দিলে বহুত এটা হেলদি বস্তু বুলি ক'ব পাৰি আমি সকলোৱে জানো চিয়া সিডছৰ বেনিফিট লগতে ক'বলৈ গ'লে দৈ ব্যৱহাৰ কৰিছো টেঙা দৈ সাধাৰণতে আপোনালোকে যদি weight loss কৰিবলৈ ইচ্ছা কৰিছে নাইবা আপোনালোকে ডায়েটত দৈ ইনক্লুড কৰিব ইচ্ছা কৰিছে আপোনালোকে এনেকেও খাব পাৰে ইয়াত আম দি দিব আপোনালোকে লগতে আপোনালোকৰ যদি আপোনালোকে ডালিম খাই ভাল পায় ডালিম দিব পাৰে মই ইয়াত আপেল দিছো আম এনেকে মই গাৰ্নিশিং কৰি দিছো লগতে মই আপেলো দি দিছো আপোনালোকে লগতে সৰহকৈ ল'ব তেতিয়া আপোনালোকে লাঞ্চটো ইনক্লুড কৰিব পাৰে যদি সৰহকৈ খাই বহুত সময়ৰ কাৰণে একো নাখালেও হয় আৰু মই চিয়া সিডছো দি দিছো ইচ্ছা কৰিলে আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰে ড্ৰাই ফ্ৰুটছৰ ভিতৰত এলমণ্ডছ ৱালনাটছ দিলে বেছি ভাল আচলতে ইয়াত মই কিনো ড্ৰাই ফ্ৰুটছ দিম আপোনালোকে হেখলৈকে ভিডিঅটো চাই থাকিব আনকালে যেনেকৈ মোক সাপোৰ্ট কৰি আছে ঠিক এনেদৰে সাপোৰ্ট কৰি থাকিব বুলি আশা ৰাখিলো সাধাৰণতে আপোনালোকে ইমানখিনি মোক সাপোৰ্ট কৰি আছে এতিয়ালৈকে হেহে মই এতিয়ালৈকে ভিডিঅ'ছ দি থাকিব পাৰিছো আৰু আগুৱাই যাব পাৰিছো অকল আপোনালোকৰ কাৰণে গতিকে thank you to everyone মই ইয়াত খিচমিচো দি দিছো আপোনালোকে গ্ৰীণ কালাৰ খিচমিচো দিব পাৰে নহলে আপোনালোকে খিচমিচ নিদিলে স্কিপো কৰিব পাৰে ৱালনাটছো দিব পাৰে ৰেচিপিটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে আহিছো শুভৰাত্ৰি